ছাত্ৰীসকল আশা কৰোঁ তোমালোকে ভালদৰে পঢ়া শুনা কৰি আছা। তোমালোকৰ বহুতে মোক SMS কৰি বা ফোন কৰি বা লাইভ ক্লাছতো কৈছে যে তোমালোকক অসমীয়া ব্যাকৰণৰ ওপৰতো কিছুমান বুজাই দিব লাগে, অসমীয়া ব্যাকৰণৰ ওপৰতো তোমালোকক ক্লাছ কৰিব লাগে বুলি। আৰু মই লাইভ ক্লাছ অহা নাই, চ' মই ৰেকৰ্ডেড ক্লাছৰ জৰিয়তে অসমীয়া ব্যাকৰণ হিন্দি মই কিছু তোমালোকক সহায় কৰিম বুলি আগবাঢ়িছো। ছাত্ৰ ছাত্ৰীসকল মই আজি আবেদন লিখনখন তোমালোকৰ ওচৰত দেখুৱাই দিম, যাতে কেতিয়াও তোমালোকৰ আবেদনৰ ওপৰত প্ৰব্লেম নহয়। তোমালোকে এখন আবেদন বা দুখন আবেদন চালে তোমালোকে লিখিব পাৰিবা। মই 2-3খন আবেদন লৈ আহিছো, তোমালোকে ভালদৰে চাবা আৰু বুজি নাপালে মোক কমেন্ট সেকশন জনাবা। ছাত্ৰ ছাত্ৰীসকল ক্লাছটো আৰম্ভণি আগতে মই ক্লাছটো কৰাৰ আগতে মই তোমালোকক জনাই থওঁ যে ক্লাছ 9 আৰু 10ৰ বাবে অনলাইন টিউচনৰ মাধ্যম আছে, যিবিলাক গ্ৰুপত আছে অনলাইন ক্লাছ কৰিছে তেওঁলোকে গমে পায়। যিবিলাকে নাজানা বা তোমালোকে ফাৰ্ষ্ট মোৰ চেনেলটোত জড়িত হৈছা, তোমালোকক জনাই থওঁ যে মাত্ৰ 200 টকাত 3 মাহ ক্লাছ 10ৰ বাবে আৰু 200 টকাত 4 মাহ ক্লাছ 9ৰ বাবে অনলাইন টিউচন কৰা হৈছে। বহু ছাত্ৰ ছাত্ৰীয়ে উপকৃত হৈছে আৰু যোনে এই বাতৰিটো পাইছে সকলোৱে মোক ফোন বা SMS কৰি জনাই দিছে, কাৰণ অতি কম মাচুলত অভিভাৱকসকলে মোক ফোন কৰি তেওঁলোকৰ ষ্টুডেণ্টক এডমিশ্যন লৈছে। ক্লাছ 9তো ভালে কেইখন সংখ্যক ছাত্ৰ ছাত্ৰী আছে আৰু 10ৰ নতুনকৈ ষ্টাৰ্ট হৈছে, গতিকে সঁহাৰি পাইছো, তাৰ বাবে তোমালোকক ধন্যবাদ জনাইছো। আৰু যিবিলাকে জইন হ'ব বিচাৰে তোমালোকে হৈ ল'ব পাৰিবা। লাইভ ক্লাছ হ'ব, কিবা নোৱাৰিলে তোমালোকে সুধিব পাৰিবা। মেইনলি মেথ, ছায়েন্স আৰু ইংলিছ গ্ৰামাৰটো হ'ব। আৰু তোমালোকৰ এই নোটছবিলাক যিবিলাক এতিয়া তোমালোকে ভিডিঅ'টো প্ৰস্তুত কৰি যিবিলাক নোটছবিলাক থাকিব, এই নোটছবিলাক গ্ৰুপত শ্বেয়াৰ কৰা হ'ব। তোমালোকে 200 টকাতে তোমালোকে সেইখিনিও সুবিধা পাবা। মাত্ৰ 3 মাহৰ কাৰণে 200 টকা ক্লাছ 10ৰ আৰু 4 মাহৰ কাৰণে 200 টকা ক্লাছ 9ৰ। পিছত তোমালোকে 49 টকাকে দিলে হৈ যাব মান্থলি। তোমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষকলৈ তুমি বিদ্যালয়ত 4 দিন অনুপস্থিত থকাৰ কাৰণ দৰ্শাই ছুটি মঞ্জুৰিৰ বাবে এখন আবেদন পত্ৰ লিখা। আবেদন পত্ৰত তোমাৰ নাম ঠিকনা উল্লেখ নকৰিবা। ইয়াত আমি এনেকুৱাকে লিখিবা, তোমালোকে প্ৰতি মাননীয় প্ৰধান অধ্যক্ষ বা প্ৰধান শিক্ষক মহোদয় XYZ উচ্চতৰ মাধ্যমিক বিদ্যালয়, তোমালোকে বিদ্যালয়ৰ নামখন উল্লেখ নকৰিবা। বিষয় ছুটি মঞ্জুৰিৰ বাবে আবেদন। মহাশয়, সন্মানপূৰ্বক সহকাৰে আপোনাক জনাও যে 9/2/2021 তোমালোকে তাৰিখটো যি দিলে হ'ব, তাৰিখৰ পৰা এমাহমান তাৰিখলৈকে অত্যন্ত জ্বৰ আৰু কলেৰা বেমাৰ হোৱাৰ বাবে মই বিদ্যালয়ত অনুপস্থিত আছিলো। প্ৰথমে মোৰ অতিপাত জ্বৰ হৈছিল আৰু পাছলৈ ডক্তৰে কলেৰা বেমাৰো হোৱা বুলি অৱগত কৰে। আশা কৰিছিলো যে বেমাৰ অতি সোনকালে শেষ হ'ব, কিন্তু 4 দিন পৰ্যন্ত মই হস্পিটেলত কটাবলগীয়া হ'ল। দয়ালু মহোদয়, এই 4 দিন মোক ছুটি মঞ্জুৰ কৰে যেন। ইতি আপোনাৰ একান্ত বাধ্য ছাত্ৰ বা ছাত্ৰী, ক শ্ৰেণী 10ম বা 9ম, ৰোল নম্বৰ 1, শাখা ক। ছাত্ৰ ছাত্ৰীসকল তোমালোকে ডেটটো তোমালোকৰ নিজৰ ইচ্ছামতে দি দিবা, কথা নাই। আৰু এইখিনি আহিছিল প্ৰথম তোমালোকৰ যেতিয়া তোমাৰ বিদ্যালয়ত প্ৰধান শিক্ষকলৈ আবেদন লিখা আহে, তেতিয়াহ'লে তোমাৰ ছুটিৰ কাৰণে তেতিয়াহ'লে এনেকুৱাকে লিখিবা। নেক্সট যদি চাওঁ, এইখন 2020 চনত মেট্ৰিক পৰীক্ষাত আহিছিল আৰু 21 চনতো আহিছিল। 19 চনত কি আহিছিল আমি চাম, আৰু 9ৰ কাৰণে ইম্পৰ্টেণ্ট হয়। তোমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ খেল ধেমালি অধিক সা সুবিধা কৰি দিবলৈ তোমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষকলৈ তুমি ছাত্ৰ একতা সভাৰ সম্পাদক বা সম্পাদিকা হিচাপে এখন আবেদন লিখা। এইটো 2020 চনত আহিছিল মেট্ৰিক পৰীক্ষাত। তোমাৰ বিদ্যালয়ত বহিৰ্বিভাগৰ খেলসমূহৰ অসুবিধা দূৰীকৰণ আৰু প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ বাবে অনুমতি বিচাৰি তোমাৰ বিদ্যালয়ৰ প্ৰধানলৈ তুমি খেল ধেমালি সম্পাদক বা সম্পাদিকা হিচাপে এখনি আবেদন লিখা। আবেদনত তোমাৰ নাম ঠিকনা নিলিখিবা। এইটো 2019 আহিছিল আৰু এইখন ওপৰখন 2020 আহিছিল। আমি এনচাৰ এখনে, মানে আবেদন এখনে, কিন্তু আমাৰ প্ৰশ্নটোহে বেলেগ আছিল। প্ৰতি মাননীয় প্ৰধান অধ্যক্ষ বা প্ৰধান শিক্ষক মহোদয়, তোমালোকে বিদ্যালয়খন নাম নিলিবা, যিকোনো দিবা XYZ উচ্চতৰ মাধ্যমিক বা ক মাধ্যমিক বিদ্যালয়। বিষয় খেল ধেমালিৰ অধিক সা সুবিধা ব্যৱস্থা কৰাৰ বাবে আবেদন। বহিৰ্বিভাগৰ খেলসমূহ অসুবিধা দূৰীকৰণৰ বাবে প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ বাবে অনুমতি আবেদন। জাষ্ট তোমালোকে 2020ত প্ৰথমখন যিখন আছিল সেইখনে প্ৰথমটো দিবা আৰু দ্বিতীয়টো দিলে হ'ল। মহাশয়, সন্মান সহকাৰে আপোনাক জনাও যে আপোনাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এক নিম্ন মানদণ্ড খেল ধেমালিৰ ব্যৱস্থা আছে। বহিৰ্বিভাগৰ খেলসমূহৰ বাবে আমাৰ বিদ্যালয়ত যিখন খেলপথাৰ আছে সেইখন বৰ্তমান ঠায়ে ঠায়ে গাঁত হৈ পৰিছে আৰু মেৰামতিৰ প্ৰয়োজন আহি পৰিছে। খেলাৰ সামগ্ৰীসমূহো পৰ্যাপ্ত
নহয়। বিশেষকৈ ফুটবল, ভলীবল, বেডমিণ্টন, টেবুল টেনিছ আদি বহিৰ্বিভাগৰ খেলসমূহে সামগ্ৰীৰ বহু অভাৱ আছে। লগতে খেলবোৰ নিয়াৰিকৈ খেলাৰ বাবে ঠাইসমূহ সঠিক নিৰ্ধাৰণৰ প্ৰয়োজন। তাৰোপৰি এই সকলো খেলাৰ সা-সামগ্ৰী আৰু সুব্যৱস্থাপনা কৰি বছৰেকীয়া খেল ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত কৰাব লাগে। সেয়েহে দয়ালু মহোদয়ৰ ওচৰত বিনম্ৰ অনুৰোধ জনাওঁ যে আমাৰ বিদ্যালয় ছাত্ৰ ছাত্ৰীৰ খেল ধেমালিৰ অধিক সা সুবিধা কৰি দিয়ে যেন আৰু অতি সোনকালে এখন খেল প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ সন্মতি প্ৰদান কৰে যেন ইতি আপোনাৰ একান্ত বিশ্বাসী ক সম্পাদিকা ছাত্ৰ একতা সভা বা ছাত্ৰী একতা সভা খেল বিভাগ। নেক্সট এখন মই তোমালোকক আলোচনা কৰিম। তোমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ পুথিভঁৰাল অভাৱত এখন 2018 আহিছিল বাবে কি অসুবিধা হৈছে তাক জনাই তোমাৰ বিদ্যালয় প্ৰধানলৈ তুমি ছাত্ৰ ছাত্ৰী একতা সভাৰ সম্পাদক বা সম্পাদিকা হিচাপে এখন আবেদন লিখা, য'ত তোমালোকৰ নাম আৰু ঠিকনা লিখিব নালাগে। 2018 চন আহিছিল। একেদৰে প্ৰথমখিনি তাৰিখ লিখিবা, তাৰপিছত মাননীয় প্ৰধান অধ্যক্ষ বা প্ৰধান অধ্যাপক মহোদয়, বিদ্যালয়খনৰ নাম লিখিবা। বিদ্যালয়খনৰ নাম যিটো উল্লেখ কৰিব তেনে XYZ বা তেনেকুৱা ক বিদ্যালয় লিখি দিবা। বিষয়টো তোমালোকে গমেই পালা যে পুথিভঁৰালৰ অভাৱসমূহ দূৰ কৰি অধিক সা সুবিধা ব্যৱস্থা কৰাৰ বাবে আবেদন। মহাশয়, সন্মানপূৰ্বক সহকাৰে আপোনাক জনাও যে আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এক নিম্ন মানদণ্ডৰ পুথিভঁৰাল ব্যৱস্থা আছে। পুথিভঁৰালটো লাগতিয়াল আৰু সকলো ছাত্ৰ ছাত্ৰীয়ে পঢ়িব পৰাকৈ পৰ্যাপ্ত কিতাপৰ ব্যৱস্থা নাই। যিবোৰ কিতাপ উপলব্ধ আছে সেইবোৰ বহুতৰে কম সংখ্যক উপলব্ধ আছে আৰু বহুতো কিতাপ পুৰণি হৈ জহি গৈছে। পুথিভঁৰালটোত বহাৰ সা সুবিধা তেনেই ঠেক, লগতে লাইট আৰু ফেনসমূহ অচল অৱস্থাত আছে। সেয়ে দয়ালু মহোদয়ৰ ওচৰত বিনম্ৰ অনুৰোধ এই যে আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে পুথিভঁৰালটো পুনৰ মেৰামতি কৰি পুথিভঁৰালৰ সা সৰঞ্জামৰ সুবিধা কৰি আৰু পৰ্যাপ্ত কিতাপৰ যোগান মজুত কৰি এক সুস্থ সবল পুথিভঁৰাল গঢ়ি তোলা যেন ইতি আপোনাৰ একান্ত বিশ্বাসী সম্পাদক বা সম্পাদিকা। তাৰপিছত নেক্সট আছে তোমাৰ শিক্ষানুষ্ঠানৰ কাৰণে থকা স্থানীয় সংঘই এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰে। সেই অঞ্চলত কিছু সংখ্যক অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক সম্বোধন জনাব। সেই সভাত উপস্থিত থাকিবলৈ 14 ঘণ্টাৰ পিছত ছুটি বিচাৰি বিদ্যালয়ৰ অধ্যক্ষ বা প্ৰধান শিক্ষকলৈ এখন আবেদন লিখা। এইখন 2017 মেট্ৰিক পৰীক্ষাত আহিছিল। তোমালোকে চোৱা, এইখন চোৱা একেদৰে আগৰ দৰে তোমালোকে এইখিনি চাই লোৱা। ছাত্ৰ ছাত্ৰীসকল নিশ্চয় তোমালোকে বুজি পালা। এনেধৰণৰ আহে। তোমালোকে এখন বা দুখন ভালদৰে চাই গলে তোমালোকে মেট্ৰিক পৰীক্ষাই হওক বা এনুৱেল পৰীক্ষাই হওক তোমালোকে এটা ভাল ৰিজাল্ট কৰিব পাৰিবা, অৰ্থাৎ আবেদনখনত মেলি তোমালোকে এটা ভাল মাৰ্কছ পাব পাৰিবা। ঠিক আছে, বাকীখিনি তোমালোকক দি যাম ইম্পৰ্টেণ্ট হিচাপে। গ্ৰামাৰখিনি তোমালোক কৰি যাম, আৰু তোমালোকে যদি মেথ চাইন্স বা ইংলিছ গ্ৰামাৰ তোমালোকে টিউশ্যন ল'ব বিচাৰা তেনেহ'লে তোমালোকে যিটো হোৱাটছএপ নম্বৰ দেখা পাইছে এই নম্বৰতে SMS কৰি তোমালোকে গ্ৰুপত জইন হোৱা।